এই প্ৰতিবাদ লাহে লাহে গোটেই অসম বিয়পি পৰিব নিশ্চয় অসম বিয়পিব অসমৰ প্ৰত্যেক খিলঞ্জীয়া মানুহৰ প্ৰয়োজনত ঘৰে ঘৰে যোৱা হ'ব আৰু সকলোকে একত্ৰিত আমি যে কওঁ সংগ্ৰামবোৰ একত্ৰিত হ'ব লাগে সংগ্ৰামবিলাক ক্ৰেডিট লোৱা বস্তু হ'ব নালাগে এইটো বিল আছিথেনাই কৰিলে এইটো আমুক সংগঠনে কৰিলে এইটো তামুক সংগঠনে কৰিলে ক্ৰেডিট লোৱা বস্তু হ'ব নালাগে আজি মই বসন্ত গগৈ সেইদিনা মুকলিকৈ ধন্যবাদ জনাইছোঁ কাৰণ গোটেই ইনিচিয়েটিভটো তেওঁ লৈছে ধন্যবাদ জনাইছোঁ তেওঁ সকলোকে একত্ৰিত কৰাৰ বাবে কিন্তু যেতিয়ালৈকে আন্দোলন ক্ৰেডিট লোৱা বস্তু হ'ব কোন সংগঠনে কৰিলে তেতিয়ালৈকে কোনো আন্দোলন সফল নহয় উদাহৰণ ক্ৰেডিটটো এটা ডাঙৰ সমস্যা উদাহৰণ কা আন্দোলন চৰকাৰৰ অনা অসমীয়াৰ ওপৰত বিশ্বাস নহয় চৰকাৰৰ অনা অসমীয়াৰ প্ৰতি প্ৰেম আৰু খিলঞ্জীয়াৰ প্ৰতি ঘৃণা ভাৱ আছে আমাৰ প্ৰতি ঘৃণা ভাৱ আছে এখন চৰকাৰৰ এইখন চৰকাৰে আৰএছএছে যদি কয় যে সিংহল চলিয়াক এতিয়া NKTV ষ্টুডিঅ' পৰা এৰেষ্ট কৰিব লাগে চৰকাৰে এৰেষ্ট কৰিব আৰু যদি আৰএছএছে কয় যে সেই মানুহকেইটাক দুদিনৰ ভিতৰত জেলৰ পৰা উলিয়াই দিব লাগে দুদিনৰ ভিতৰত উলিয়াই দিব স্পষ্ট কথা এইবিলাক যেনেকৈ সূৰ্যক কোনো ঢাকি ৰাখিব নোৱাৰে সত্যকো ঢাকি ৰাখিব নোৱাৰে ঢাকি ৰাখিব নোৱাৰেতো ইহঁতৰ ইমান বেছি গুণ্ডামি বাঢ়িছে আপোনালোকে কল্পনা কৰিব নোৱাৰে চাওকচোন এজনী ছোৱালী শিৱসাগৰ আটাইতকৈ ব্যস্ত ৰাজপথটোত অন্তৰ্বাস ফালি দিয়া হৈছে তাতকৈ আৰু লজ্জাৰ ইয়াত চৰকাৰ থকা নথকাৰ কি অৰ্থ হৈছে আৰু এতিয়া আকৌ ২৬ত ইলেকশ্যন আহিব আকৌ ক'ব জাতি মাটি আৰু ভেটি ৰক্ষা কৰিম